মুহূৰ্তৰ আন এক ডাঙৰ খবৰ স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন স্থানত সৰ্বসাধাৰণ জনতাই স্বতঃস্ফূৰ্তভাৱে নিজৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি এপিডিচিএল কাৰ্যালয়ত জমা দিছে আৰু ইয়াতে এপিডিচিএল কাৰ্যালয়ৰ ফালৰ পৰা সেইসকল ব্যক্তিৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু এই সমগ্ৰ বিষয়ক লৈ এতিয়া জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে এজন দুখীয়া মানুহৰ ওপৰত একশন লৈ দেখুৱাওক এপিডিচিএলে এজন মাত্ৰ দুখীয়া মানুহৰ ওপৰত একশন লৈ দেখাওক আৰক্ষীয়ে এজন দুখীয়া মানুহক গ্ৰেপ্তাৰ কৰি চাওক কি অৱস্থা কৰিম গম পাই যাব এনেধৰণে হুংকাৰ প্ৰদান কৰিছে বিদ্যুৎ শইকীয়াৰ ফালৰ পৰা কোৱা হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান আল্লাহ আহিলেও কাকো আমি শান্তিত থাকিবলৈ নিদিও যদিহে কোনো দৰিদ্ৰ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এনেধৰণে হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ এপিডিচিএলক আমি বুঢ়া আঙুলি দেখুৱাইছো এপিডিচিএলক আমি ভয় নকৰো এজন দুখীয়া মানুহৰ ওপৰত একশন লৈ দেখুৱাওক কি অৱস্থা কৰিম গম পাই যাব এজন মানুহক গ্ৰেপ্তাৰ কৰি চাওক কাকুকে আমি শান্তিত থাকিবলৈ নিদু কোনো শান্তিত থাকিব নোৱাৰিব মন্ত্ৰী নন্দিতা গাৰ্লুচাইও শান্তি নাপাব এয়া আমাৰ সিধা কথা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান আল্লাহ আহিলেও কাকো আমি শান্তিত থাকিবলৈ নিদু এয়া আমাৰ স্পষ্ট কথা দৰিদ্ৰ জনতাৰ ঘৰত চুৰ কৰি স্মাৰ্ট মিটাৰ লগাই ফুৰিছে এপিডিচিএলে আমাক স্মাৰ্ট মিটাৰ নালাগে এনেকৈ তেজ খুহি থাকিবলৈ আমি এপিডিচিএলক নিদিও পুলিচে পিটিলে মাৰ খাবলৈ আমি সাজু যদি পুলিচে আমাক পিটে আমি মাৰ খাবলৈ সাজু কিন্তু স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব তিতাবৰত স্মাৰ্ট মিটাৰক লৈ সজাগতা সভা পাতি এনেধৰণে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে কোনো এজন দৰিদ্ৰ ব্যক্তিক যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কোনো এজন দৰিদ্ৰ লোকৰ বিৰুদ্ধে যদি এপিডিচিএলে একশন লয় তেনেহলে কিন্তু মন্ত্ৰী নন্দিতা গাৰ্লুচাও হাৰি যাব নোৱাৰে মন্ত্ৰী নন্দিতা গাৰ্লুচাও শান্তিত থাকিব নোৱাৰে লাগিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান আল্লাহ সকলো আহক কিন্তু আমি কাকুকে শান্তিত থাকিবলৈ নিদিও এনেধৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে যি ধৰণে তেজ শুহি থকা হৈছে হেয়া আমি কাহানি হ'বলৈ নিদিও পুলিচে যদি আমাক পিটে আমাক পিটক আমি মাৰ খাবলৈ সম্পূৰ্ণ সাজু আছো এই মুহূৰ্তত বিদ্যুৎ শইকীয়াৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো তেওঁলোকক কম এই যে এছঅপি এখন এছঅপি বুলি কয় ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ যিকোনো চৰকাৰী কাম এটা কৰাৰ আগত তেওঁলোকে কিছুমান নীতি নিয়ম বান্ধি দিয়ে কামটো কেনেকৈ কৰিব লাগিব এইখন আপোনালোকে চাওক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এছঅপি টু বি ফলোড ডিউৰিং ইনষ্টলেশ্যন অফ স্মাৰ্ট মিটাৰ both in the prepaid and postpaid এখন বিজুলী ভৱনে দিছিলে স্মাৰ্ট মিটাৰ লগাবলৈ ইয়াতকে আগত কৈছিলে যে 2023 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত স্মাৰ্ট মিটাৰসমূহ লগাব লাগিব চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰসমূহ লগাব লাগিব ইণ্ডাষ্ট্ৰীত কিয় জানে চৰকাৰৰ এটা সাৰ্ভে হৈছিলে চৰকাৰৰ সাৰ্ভেটোত ওলাইছিলে যে আটাইতকৈ কাৰেণ্ট মিছইউজ কৰে চৰকাৰী অফিচত কাৰণ কিয় আপোনালোকে জানে আপোনালোকে এবাৰ ভাবকচোন আপোনালোকৰ ঘৰত আপোনালোকৰ মতা মানুহজনে যদি লাইটটো অফ নকৰাকৈ ফেনখন অফ নকৰাকৈ যদি ওলাই যায় তেতিয়াহ'লে আপোনালোকে গালি দিয়ে নে নিদিয়ে যে কাৰেণ্টৰ বিল বাঢ়িব পিছলৈ হাত নাযায় বুলি গালি দিয়ে নে নিদিয়ে গতিকে আমি ঘৰততো কেতিয়াও কাৰেণ্ট মিছইউজ নকৰোঁ হয়নে নহয় অকণমান লাইটটো কোনোবাই নুমুৱাবলৈ পাহৰিলে আমাৰ ঘৰত কাজিয়া হয়নে নহয় গতিকে আমি পকেটৰ পইচাৰে বিল দিয়া মানুহে কেতিয়াও কাৰেণ্ট মিছইউজ নকৰোঁ এই স্মাৰ্ট মিটাৰ লগাবলৈ আহিছিলে কিয় জানে তেওঁলোকৰ এটা লষ্ট হৈ আছে বুলি কৈছিলে যে এভাৰেজ টেকনিকেল এণ্ড কমাৰ্চিয়েল লষ্ট তেওঁলোকে যিমান কাৰেণ্ট কিনে সিমানটো পইচা বিলৰ জৰিয়তে নুঠে সেইকাৰণে তেওঁলোকে সেই লছটো মেকআপ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ লগোৱাৰ সিদ্ধান্ত লৈছিলে তেতিয়া তেওঁলোকে কৈছিলে যে আটাইতকৈ কাৰেণ্ট মিছইউজ হয় চৰকাৰী কাৰ্যালয়ত কাৰণ আপোনালোকে চাব যিহেতু চৰকাৰী কাৰ্যালয়ত অফিচাৰবিলাকে চকীদাৰলৈকে নিজৰ পকেটৰ পইচাই বিল নিদিয়ে চৰকাৰী পইচাই বিল দিয়ে সেইকাৰণে আপোনালোকে বহু অফিচত চাব পিছদিনাখন ৰাতিপুৱালৈকে লাইট জ্বলি থাকে তেওঁলোকে লাইট নুমুৱাবলৈ পাহৰে দিনে ৰাতিয়ে ফেন জ্বলি থাকে তেওঁলোকে লাইট নুমুৱাবলৈ পাহৰে ফেন চলাবলৈ ফেন বন্ধ কৰিবলৈ পাহৰে কাৰণ তেওঁলোকে পকেটৰ পইচা বিল নিদিয়ে কাৰণে তেওঁলোকৰ গাত নালাগে কিন্তু আমি পকেটৰ পইচা বিল দিওঁ কাৰণে লাইট বেছিকৈ জ্বলালে আমাৰ কাজিয়া হয়
গতিকে সেইকাৰণে চৰকাৰী কাৰ্যালয়ত প্ৰথম লগাবলৈ দিছিলে। আপোনালোকে এইটো চাওক, অল গভৰ্ণমেণ্ট অফিচাৰ্ছ ব্লক লেভেল এণ্ড এবভ shall be metered with smart meter fee payment mode by December 2023. প্ৰথম ডিচেম্বৰ মাহৰ 23 চনৰ 31 তাৰিখৰ ভিতৰত চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাই শেষ কৰিবলৈ কৈছিলে, যাতে চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ মিছইউজ কৰিব নোৱাৰে। কিন্তু আপোনালোকে গোটেই কিতাপত যাওক, বহুত চৰকাৰী অফিচত আজিলৈকে স্মাৰ্ট মিটাৰ লগোৱা। 2 নম্বৰতে কৈছিলে বিদ্যুৎ ক'ত চুৰি হয়। আমাৰ ওচৰত প্ৰমাণ আছে, উজনি অসমৰ বহুত চাহ বাগিচাৰ মালিকে এই ধৰণৰ উপসংমণ্ডল কাৰ্যালয়ৰ একাংশ, চব নহয়, কিছুমান 2 নম্বৰী ইঞ্জিনিয়াৰৰ লগত মিলি তেওঁলোকে যিটো ট্ৰেন্সফৰ্মাৰ কিনি লয়, নিজাকে প্ৰাইভেটকৈ কিনি লয়, সেই ট্ৰেন্সফৰ্মাৰটোৰ কাষত CTPT বুলি যিটো মিটাৰ থাকে, সেই মিটাৰটো বেয়া হোৱা বুলি দেখুৱাই তেওঁলোকে ডাইৰেক্ট কানেকশ্যন লৈ আটাইতকৈ পিক টাইমটো, যি সময়ত বেছিকৈ পাত শুকুৱাই, সেই সময়ত বহু বাগানে কাৰেণ্টটো চুৰ কৰে। গতিকে কাৰেণ্ট চুৰ কৰে বাগানে, কাৰেণ্ট চুৰ কৰে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীয়ে, কাৰেণ্ট মিছইউজ কৰে চৰকাৰী অফিচত। য'ত ইনজেকশ্যন দিব লাগে, বেমাৰ আছে চৰকাৰী অফিচত, কাৰেণ্ট চুৰ কৰা বেমাৰ আছে বাগানত, বেমাৰ হৈছে বাগানত চৰকাৰী অফিচত, কিন্তু ইনজেকশ্যন দিছে এতিয়া আপোনাৰ মোৰ ঘৰত। বুজি পাইছেনে? বেমাৰ হৈছে বেলেগত, বেজী মাৰিছে বেলেগত। এইটো সমস্যা সমাধান হ'ব নেকি? হয়নে নহয়? কিন্তু চৰকাৰী অফিচত বাগানত তেওঁলোকে নলগায়। এতিয়া তেওঁলোকে দেখিলে যে 100জন গ্ৰাহকৰ 90জন গ্ৰাহকে ঘৰুৱা গ্ৰাহক, আপোনাৰ মোৰ নিচিনা ডমেষ্টিক কনজিউমাৰ। গতিকে আমাৰ এতিয়া গ্ৰাহক বেছি হোৱাৰ কাৰণে হৰিণাৰ মাংসই বৈৰী নিচিনা। এতিয়া আমাৰ গ্ৰাহক বেছি হোৱাৰ কাৰণে তেওঁলোকে মিটাৰৰ কমিশ্যনৰ অংশত আমাৰ ঘৰবিলাকত তেওঁলোকে এইটো লগাই দিবলৈ আহিব। বুজি পাইছেনে? কিন্তু তাৰপিছতো কৈছিলে যদি লগাবলগীয়া হয় ক'ৰবাত, তেতিয়াহ'লে এইখন মানি চলিব লাগিব। কি মানি চলিব লাগিব? কাৰণ আপুনি পুৰণা গাড়ী চেঞ্জ কৰি নতুন গাড়ী ল'বনে পুৰণা গাড়ীখনে ল'ব, সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। আপুনি দোকানৰ পৰা গাঁতানী বিস্কুট খাই 50-50 খাই ব্ৰিটানিয়া খাই, এইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। আপুনি হোণ্ডা গাড়ী কিনে, টাটা গাড়ী কিনে, মাৰুতি গাড়ী কিনে, আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাক কোনোবাই জাপি দিব পাৰিব নেকি? এই মিটাৰটো যদি লগায়, তেতিয়াহ'লে এখন SOPত লিখি দিছিলে 1 নম্বৰতে কি কৰিব লাগিব, এডভান্স নটিচ ইন দ্য ফৰ্ম অফ ইণ্ডিভিজুৱেল লেটাৰ শ্বেল বি চেণ্ড টু অল কনজিউমাৰ অফ দ্য প্ৰজেক্ট এৰিয়া। প্ৰত্যেকজন মানুহক যাৰ যাৰ ঘৰত স্মাৰ্ট মিটাৰ লগায়, তেওঁলোকলৈ ব্যক্তিগতভাৱে এখন চিঠি দিব লাগিব যে আপোনাৰ ঘৰত কাইলৈৰ পৰা আমি স্মাৰ্ট মিটাৰ লগাম। কোনোবাক দিছে নেকি? কাৰোবাক চিঠি দিছে নেকি? 1 নম্বৰ ফাঁকি। 2 নম্বৰটো চাওক, APDCL shall also arrange for publication of notice in local newspaper informing the valued consumer about the implementation of smart meter with AMI. আপোনালোকৰ নামনি অসমত বা বেলেগত চলা নিউজ পেপাৰ নহয়, কিতাপত মানুহে পঢ়া যিকোনো এখন পপুলাৰ নিউজ পেপাৰত, সকলো মানুহে পঢ়া এখন নিউজ পেপাৰত তাত এটা দিব লাগিব যে অহাকালিলৈৰ পৰা আমি বৰপাচি গাঁৱত স্মাৰ্ট মিটাৰ লগাম, পৰহিলৈৰ পৰা আমি তিতাবৰত স্মাৰ্ট মিটাৰ লগাম, তাৰপিছত আমি বেলেগ ক'ৰবাৰ জেগাত আমি বিৰিণা হাইকত স্মাৰ্ট মিটাৰ লগাম। তেনেকৈ কোনোবা বাতৰি কাকতত দিয়া দেখিছিলে নেকি? কোনোবা পঢ়িবলৈ পাইছিলে নেকি? 2 নম্বৰ ফাঁকি। 3 নম্বৰ চাওক, দ্য কণ্ট্ৰেক্টৰ শ্বেল এৰেঞ্জ ফৰ ডিষ্ট্ৰিবিউশ্যন অফ লিফলেটছ in English and local language in the project area for spreading awareness about the project as well as benefit of smart metering with AMI technology. Smart meter kiyo logabo lage apunak bujabor karone, ইংৰাজীত নহয়, হিন্দীটো নহয়, লোকেল লেংগুৱেজত, অসমীয়াত নতুবা অসমীয়া বুজি নাপালে আপুনি ঘৰুৱা ভাষাটোত লিফলেট মানে গুহাৰি, আমি যে বিহুত যে গুহাৰি দিওঁ, নামঘৰত যে কিবা পাতিলে গুহাৰি দিওঁ, এনেকুৱা গুহাৰি বনাই যিটো কোম্পানীয়ে ঠিকা পাইছে, সিহঁতি ঘৰে ঘৰে এখন গুহাৰি বিলাব লাগিছে। দিছিলে নেকি? গুহাৰি দিছিলে নেকি? 4 নম্বৰ, the person engaged by the contractor for meter replacement shall carry a photo identity card with authority of replace the existing meter by smart meter duly signed by SDE of concert subdivision. এই subdivisionটোৰ subdivisional engineer stamp মৰা আইডেণ্টিটি কাৰ্ড যিবিলাক ল'ৰাই আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ সলাবলৈ যাব, সিহঁতৰ ডিঙিত ওলমি থাকিব লাগিব। আছিলে নেকি? দেখিছে নেকি? তাত লিখিছে যে সেইবিলাকক SDE পৰীক্ষা কৰিব লাগিব, তেওঁলোক ITI পঢ়া হয় নে নহয়, তেওঁলোকে টেকনিকেল নলেজ আছে নে নাই। কিন্তু আমি দেখিছোঁ আমাৰ গাঁৱত গেষ্টাৰ লৈ জনাই নজনা লাইট বনোৱা ল'ৰাবিলাকক লগাইছে, হয়নে নহয়? সেইবিলাক ল'ৰাই যদি ওলমাই থওঁতে যদি ঘৰত কাৰোবাৰ জুই লাগিলেহেঁতেন, তাৰ ৰিস্ক কোনে ল'লেহেঁতেন, হয়নে নহয়? কোনোবাই আইডেণ্টিটি কাৰ্ড ITI পঢ়া ল'ৰা দেখিছিলে নেকি? আপোনালোকে নিজে এবাৰ ভাবি লওক। 4টা 5 নম্বৰ পইণ্ট, during meters replacement activity a meter replacement slip will be handed over to the consumer which will consult detail about his and her
old as well as new meter about copy of the meter replacement slip shall be handed over to the যিকোনো এখন পপুলাৰ নিউজ পেপাৰত সকলো মানুহে পঢ়া এখন নিউজ পেপাৰত তাত এটা দিব লাগিব যে অহা কালিলৈ পৰা আমি বৰপাচি গাঁৱত স্মাৰ্ট মিটাৰ লগাম পৰহিলৈৰ পৰা আমি তিতাবৰত স্মাৰ্ট মিটাৰ লগাম তাৰ পিছত আমি বেলেগ কৰবাৰ জেগাত আমি বিৰিণা হাইকত স্মাৰ্ট মিটাৰ লগাম তেনেকৈ কোনোবা বাতৰি কাকতত দিয়া দেখিছিলে নেকি কোনোবা পঢ়িবলৈ পাইছিলে নেকি 2 নম্বৰ ফাঁকি 3 নম্বৰ চক দ্য কন্ট্ৰেক্টৰ চেল এৰেঞ্জ ফৰ ডিষ্ট্ৰিবিউচন অফ লিফলেটছ in English and local language in the project area for spreading awareness about the project as well as benefit of smart meter with AMI technology. Smart meter kiyo logabo lage apunak bujabor karone ingrazit nohoy hinditu nohoy local language অসমীয়াত নতুবা অসমীয়া বুজি নাপালে আপুনি ঘৰুৱা ভাষাটোত লিফলেট মানে গুহাৰি আমি যে বিহুত যে গুহাৰি দিওঁ নামঘৰত যে কিবা পাতিলে গুহাৰি দিওঁ এনেকুৱা গুহাৰি বনাই যিটো কোম্পানীয়ে ঠিকা পাইছে সিহঁতে ঘৰে ঘৰে এখন গুহাৰি বিলাব লাগিছে দিছিলে নেকি গুহাৰি দিছিলে নেকি 4 নম্বৰ the person engaged by the contractor for meter replacement shall carry a photo identity card with authority of replace the existing meter by smart meter duly signed by SDE of concert subdivision. A subdivision to subdivisional engineer stamp mora identity card যিবিলাক লৰাই আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ খলাবলৈ যাব সিহঁতৰ কাট ডিঙিত ওলমি থাকিব লাগিব আছিলে নেকি দেখিছা নেকি তাত লিখিছে যে সেইবিলাকক SDE পৰীক্ষা কৰিব লাগিব তেওঁলোক ITI পঢ়া হয় না নহয় তেওঁলোকে টেকনিক্যাল নলেজ আছে না নাই কিন্তু আমি দেখিছো আমাৰ গাঁৱত টেষ্টাৰ লৈ জনাই নজনা লাইট বনোৱা ল'ৰাবিলাকক লগাইছে হয় না নহয় সেইবিলাক ল'ৰাই যদি ওলমাই থওঁতে যদি ঘৰত কাৰোবাৰ জুই লাগিলেহেঁতেন তাৰ ৰিস্ক কোনে ল'লেহেঁতেন হয় না নহয় কোনোবাই আইডেণ্টিটি কাৰ্ড ITI পঢ়া ল'ৰা দেখিছে নেকি আপোনালোকে নিজে এবাৰ ভাবি লওক 5 নম্বৰ পইণ্ট during meters replacement activity a meter replacement slip will be handed over to the consumer which will consult detail about his and her old as well as new meter about copy of the meter replacement slip shall be handed over to the concerned subdivision for record keeping the meter replacement slip will contain at least the following details আপোনাক এখন হালধীয়া কাগজ এই প্ৰথম 4টা কাম কৰাৰ পাছত বাতৰি কাগজত ইন্ডিভিজুৱেল লেটাৰ আপোনালোকক লিফলেট ফটো আইডেন্টি কাৰ্ড টকা লৰা গৈ আপোনাক গোটেইখিনি বুজোৱাৰ পাছত আপোনাক এখন হালধীয়া ৰিসিপ্ট দিব লাগিব হালধীয়া ৰিসিপ্টখনত আপোনাৰ আপত্তি নাই বুলি সহি কৰিব লাগিব এটুকুৰা ফালি আপোনাক দি থৈ আহিব লাগিব এটুকুৰা ফালি তেওঁলোকে লৈ আহিব ৰেকৰ্ডৰ কাৰণে কাগজ দিছিলে নেকি কোনোবা হালধীয়া কাগজ দিছিলে নেকি এইখন কোনে বনাইছে জানে মই আকৌ কৈছো এই অফিসটো যদি শিশু অফিস তেওঁলোকৰ দেউতাক অফিসে বনাইছে বিজুলী ভৱন চিফ জেনেৰেল মেনেজাৰ সিজেন এইখন এইকেইটা নিয়ম মানি চলিহে স্মাৰ্ট মিটাৰ যদি কাৰোবাক লগাব লাগিব বুলি কৈছে এই কথাকেইটা যদি সুধিলেহেঁতেন তেতিয়াহ'লে আমি কাকো মিটাৰ লগাবলৈ অনুমতি নিদিওঁ তেওঁলোকে ভালকৈ জানে সেইকাৰণে এইখন লুকুৱাই থৈ এইখনৰ এটাও নিয়ম নমনাকৈ আমাৰ ঘৰত ডকাইতটো লগাই দিছে আৰু আমাৰ পুৰণি মিটাৰটো খুলি আনিছে এতিয়া চুৰ কোন আপোনালোকে এবাৰ ভাবিছে আমাৰ ঘৰৰ পৰা যে এইবিলাক নকৰাকৈ যে মিটাৰটো খুলি আনিলে তেওঁলোক চুৰ হয় নে নহয় তেতিয়াহ'লে আমি তেওঁলোকৰ ওপৰত কেছ দিব লাগে নে নালাগে আমি তেওঁলোকৰ ওপৰত কেছ দিব লাগে নে নালাগে আমাৰ 1350 টকা দি কিনি লোৱা মিটাৰ ঘূৰাই দিয়া বুলি আমি তেওঁলোকক দিব লাগে নে নালাগে কিন্তু তাৰপিছত অফিচত বহি কোনোবাই কৈছে যে যোনে মিটাৰ খুলি আনিছে তেওঁলোকৰ ওপৰত একশ্যন ল'ব আমি তেওঁলোকক বুঢ়া আঙুলি দেখুৱাই কৈছোঁ এইটো বুঢ়া আঙুলি দেখুৱাই কৈছে এটা একশ্যন লৈ দেখুৱাওক এটা এইখিনি আমাৰ সাধাৰণ মানুহৰ ওপৰত এজন মানুহক গ্ৰেপ্তাৰ কৰি দেখুৱাওক কি অৱস্থা কৰিম আপোনালোকে চাই ল'ব কোনো শান্তিত থাকিবলৈ নাপাব নন্দিতা গাৰ্লছা টোপনিত ভাও দি শুই আছে তেওঁ শান্তিত থাকিবলৈ নাপাব চৰকাৰ নাপাব ব্ৰহ্মা বিষ্ণু ভগৱান আল্লাহ খুদা আহিলেও কাকো শান্তিত থাকিবলৈ নিদিম যদি আমাৰ দুখীয়া মানুহৰ ওপৰত একশ্যন লয় হয় নে নহয় এইটো কথা আমি কৈ গৈছোঁ কাৰণ আমাৰ ওচৰত সব ডকুমেণ্ট আছে এনেকৈ তোমালোকে 2 নম্বৰী কৰি আমাৰ ঘৰত মিটাৰ লগাইছা এনেকৈ চৰকাৰী অফিচত আগতীয়াকৈ নলগোৱাকৈ আমাৰ ঘৰত আগতীয়াকৈ লগাইছা কেনেকৈ বাগানত চুৰ কৰিবলৈ আমাৰ ঘৰত আগতীয়াকৈ মিটাৰ লগাইছা সব ডকুমেণ্ট আছে এতিয়া গুমৰ ফাক সব ওলাই গৈছে ইয়াৰ পাছত আমি এইটো 2 নম্বৰী বুলি প্ৰমাণ কৰাৰ পাছত তোমালোকক সময় বান্ধি দি 1 মাহৰ পাছত তোমালোকৰ গা নলৰাৰ পাছত আমি এইটো লৈ আনিছোঁ হয় নে নহয় ইয়াৰ পাছত যদি আমাৰ ওপৰত একশ্যন লোৱা যি কৰিব লাগে আমি কৰিম যদি জেলত যাব লাগে আমি আগত যাম আপোনালোকক কথা দিছোঁ যদি মাৰ খাব লাগে আমি আগত খাম যদি জেলত যাব লাগে আমি আগত যাম কিন্তু দুখীয়া মানুহক এনেকৈ তেজ হৈ থাকিবলৈ আমি কৃষক মুক্তি অন্তত নিদিওঁ তেওঁলোকক কম এই যে SOP এখন SOP বুলি কয় ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ যিকোনো চৰকাৰী কাম এটা কৰাৰ আগত তেওঁলোকে কিছুমান নীতি নিয়ম বান্ধি দিয়ে কামটো কেনেকৈ কৰিব লাগিব
এইখন আপোনালোকে চাওক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP টু বি ফলোড ডিউৰিং ইনষ্টলেশ্যন অফ স্মাৰ্ট মিটাৰ বোথ ইন দ্য প্ৰিপেইড এণ্ড পোষ্টপেইড। এইখন বিজুলী ভৱনে দিছিলে স্মাৰ্ট মিটাৰ লগাবলৈ। ইয়াতকৈ আগত কৈছিলে যে 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত স্মাৰ্ট মিটাৰসমূহ লগাব লাগিব চৰকাৰী কাৰ্যালয়ত, স্মাৰ্ট মিটাৰসমূহ লগাব লাগিব ইণ্ডাষ্ট্ৰীত। কিয় জানে? চৰকাৰৰ এটা ছাৰ্ভে হৈছিলে, চৰকাৰৰ ছাৰ্ভেটোত ওলাইছিলে যে আটাইতকৈ কাৰেণ্ট মিছ ইউজ কৰে চৰকাৰী অফিচত। কাৰণ কিয় আপোনালোকে জানে? আপোনালোকে এবাৰ ভাবকচোন, আপোনালোকৰ ঘৰত আপোনালোকৰ মতা মানুহজনে যদি লাইটটো অফ নকৰাকৈ ফেনখন অফ নকৰাকৈ যদি ওলাই যায়, তেতিয়াহ'লে আপোনালোকে গালি দিয়ে নে নিদিয়ে? যে কাৰেণ্টৰ বিল বাঢ়িব, পিছলৈ হাত নাযায় বুলি গালি দিয়ে নে নিদিয়ে? গতিকে আমি ঘৰত কেতিয়াও কাৰেণ্ট মিছ ইউজ নকৰোঁ, হয়নে নহয়? অকণমান লাইটটো কোনোবাই নুমুৱাবলৈ পাহৰিলে আমাৰ ঘৰত কাজিয়া হয়নে নহয়? গতিকে আমি পকেটৰ পইচাৰে বিল দিয়া মানুহে কেতিয়াও কাৰেণ্ট মিছ ইউজ নকৰোঁ। এই স্মাৰ্ট মিটাৰ লগাবলৈ আহিছিলে কিয় জানে? তেওঁলোকৰ এটা লছ হৈ আছে বুলি কৈছিলে যে এভাৰেজ টেকনিকেল এণ্ড কমাৰ্চিয়েল লছ। তেওঁলোকে যিমান কাৰেণ্ট কিনে সিমানটো পইচা বিলৰ জৰিয়তে নুঠে, সেইকাৰণে তেওঁলোকে সেই লছটো মেকআপ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ লগোৱাৰ সিদ্ধান্ত লৈছিলে। তেতিয়া তেওঁলোকে কৈছিলে যে আটাইতকৈ কাৰেণ্ট মিছ ইউজ হয় চৰকাৰী কাৰ্যালয়ত। কাৰণ আপোনালোকে চাব, যিহেতু চৰকাৰী কাৰ্যালয়ত অফিচাৰবিলাকে চকীদাৰলৈকে নিজৰ পকেটৰ পইচাই বিল নিদিয়ে, চৰকাৰী পইচাই বিল দিয়ে, সেইকাৰণে আপোনালোকে বহু অফিচত চাব পিছদিনাখন ৰাতিপুৱালৈকে লাইট জ্বলি থাকে। তেওঁলোকে লাইট নুমুৱাবলৈ পাহৰে, দিনে ৰাতিয়ে ফেন জ্বলি থাকে, তেওঁলোকে লাইট নুমুৱাবলৈ পাহৰে, ফেন চলাবলৈ ফেন বন্ধ কৰিবলৈ পাহৰে। কাৰণ তেওঁলোকে পকেটৰ পইচা বিল নিদিয়ে কাৰণে তেওঁলোকৰ গাত নালাগে। কিন্তু আমি পকেটৰ পইচা বিল দিওঁ কাৰণে লাইট বেছিকৈ জ্বলালে আমাৰ কাজিয়া হয়। গতিকে সেইকাৰণে চৰকাৰী কাৰ্যালয়ত প্ৰথম লগাবলৈ দিছিলে। আপোনালোকে এইটো চাওক, অল গভৰ্ণমেণ্ট অফিচেছ ব্লক লেভেল এণ্ড এবভ শ্বেল বি মিটাৰ্ড উইথ স্মাৰ্ট মিটাৰ ফ্ৰী পে'মেণ্ট মুড বাই ডিচেম্বৰ 2023। প্ৰথম ডিচেম্বৰ মাহৰ 23 চনৰ 31 তাৰিখৰ ভিতৰত চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাই শেষ কৰিবলৈ কৈছে। বহুত চৰকাৰী অফিচত আজিলৈকে স্মাৰ্ট মিটাৰ লগোৱা। 2 নম্বৰতে কৈছিলে বিদ্যুৎ ক'ত চুৰি হয়। আমাৰ ওচৰত প্ৰমাণ আছে, উজনি অসমৰ বহুত চাহ বাগিচাৰ মালিকে এই ধৰণৰ উপসংমণ্ডল কাৰ্য